বন্ধুসকল পৃথিৱীত এনে কিছুমান দুৰ্বল দেশ আছে যাক শক্তিশালী দেশবোৰে যিকোনো মুহূৰ্ততে দখল কৰি ল'ব পাৰে আনহাতে আকৌ পৃথিৱীত এনে কিছু দেশো আছে যাক দখল কৰা অসম্ভৱ এডিসি নলেজ হাবৰ আজিৰ এই খণ্ডটিত আমি পৃথিৱীৰ এনে 10খন দেশ দেখুৱাম যাক যুদ্ধত পৰাস্ত কৰাটো কাৰো বাবে সম্ভৱ নহয় কাৰণ তেওঁলোকৰ হাতত আছে পাৰমাণৱিক বোমা শক্তিশালী সেনাবাহিনী শক্তিশালী ভৌগোলিক অৱস্থান আৰু আছে বন্ধু ৰাষ্ট্ৰ তেনেহলে চাও আহক পৃথিৱীৰ 10খন শক্তিশালী দেশ যাক যুদ্ধত পৰাস্ত কৰাটো অসম্ভৱ এই তালিকাৰ 10 নম্বৰ স্থানত আছে ইৰাণ ইৰাণ হৈছে পাৰমাণৱিক শক্তি সম্পন্ন দেশ আৰু বিগত কিছু বছৰত ইৰাণে কেইবাবাৰো পাৰমাণৱিক পৰীক্ষণ চলাইছে আৰু এই পাৰমাণৱিক পৰীক্ষণৰ বাবে কেইবাবাৰো ইৰাণক বিভিন্ন দেশে অস্ত্ৰ-শস্ত্ৰ তথা গোলাবাৰুদ কিনাৰ ক্ষেত্ৰত নিষিদ্ধ কৰিছে কিন্তু তথাপিও আজি পৰ্যন্ত ইৰাণৰ হাতত কিমান পাৰমাণৱিক বোমা আছে সেই কথা কোনেও নাজানে ইৰাণৰ হাতত পাৰমাণৱিক বোমা থকাৰ উপৰিও আছে শক্তিশালী সেনাবাহিনী ইৰাণৰ আছে 8,90,000ৰ বিশাল সৈন্য দল আছে অত্যাধুনিক যুদ্ধ টেংক আৰু 1000খন ফাইটাৰ জেট লগতে ইৰাণৰ আছে অত্যাধুনিক মিসাইল সিস্টেমো সেইভাবেই কোৱা হয় যে ইৰাণক দখল কৰা বা যুদ্ধত পৰাস্ত কৰাটো প্ৰায় অসম্ভৱ 9 নম্বৰ স্থানত আছে উত্তৰ কোৰিয়া উত্তৰ কোৰিয়াই প্ৰথমবাৰ পৰমাণু পৰীক্ষা অক্টোবৰ 2006 চনত কৰে আৰু ইয়াৰ পাছত এটাৰ পিছত এটা পৰমাণু পৰীক্ষা কৰিয়েই যায় কোৱা হয় যে উত্তৰ কোৰিয়াৰ হাতত বিপুল পৰিমাণৰ পাৰমাণৱিক বোমা আছে আপুনি হয়তো উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ বক্তব্য শুনিছে তেওঁ কৈছে যে কোনোবাই যদি উত্তৰ কোৰিয়াৰ ফালে চকু তুলি চাই তেনেহলে উত্তৰ কোৰিয়াই পাৰমাণৱিক আক্ৰমণ কৰিবলৈ অকনো পিছ হুহুকি নাহে পাৰমাণৱিক বোমাৰ উপৰিও উত্তৰ কোৰিয়াৰ আছে 9,45,000 সক্ৰিয় সৈন্য উত্তৰ কোৰিয়া এখন সৰু দেশ হলেও কোৱা হয় যে উত্তৰ কোৰিয়াক যুদ্ধত পৰাস্ত কৰাটো এক প্ৰকাৰ অসম্ভৱ এই তালিকাৰ 8 নম্বৰ স্থানত আছে ইজৰাইল ইজৰাইল এখন সৰু দেশ হলেও ইজৰাইল হৈছে পৰমাণু শক্তি সম্পন্ন দেশ ইজৰাইলৰ হাতত 80ৰ পৰা 90টা পৰমাণু বোমা মজুদ আছে আৰু ইজৰাইলক বিশ্বৰ আটাইতকৈ শক্তিশালী দেশবোৰৰ ভিতৰত এখন বুলি ধৰা হয় ইজৰাইলে 1950 চনত প্ৰথমবাৰ পৰমাণু পৰীক্ষা চলায় আৰু তাত সফলো হয় তাৰ পাছত দেশখনে ইমানবোৰ পৰমাণু বোমা কিদৰে তৈয়াৰ কৰিলে সেয়া আজিও অজ্ঞাত ইজৰাইলৰ আছে প্ৰায় 1 লাখ সক্ৰিয় সৈন্য ইয়াৰ লগতে এই দেশৰ প্ৰতিগৰাকী মহিলাক 2 বছৰ আৰু প্ৰতিজন পুৰুষক 3 বছৰ মিলিটাৰী ট্ৰেইনিং দিয়া হয় এইবোৰ কাৰণতে ইজৰাইলক পৃথিৱীৰ 10খন শক্তিশালী দেশৰ অন্যতম বুলি ধৰা হয় এই তালিকাৰ 7 নম্বৰ স্থানত আছে আমাৰ দেশ ভাৰতৰ হাতত আছে 156টা পাৰমাণৱিক বোমা ভাৰতৰ এনে কিছু পৰমাণু অস্ত্ৰ আছে যাৰ দ্বাৰা ভাৰতে গোটেই এছিয়াকে আক্ৰমণ কৰিবলৈ সক্ষম ভাৰতে 1974 চনত অত্যন্ত গোপনীয়তাৰ মাজেৰে পৰমাণু পৰীক্ষণ সম্পন্ন কৰে তাৰ পাছত 1998 চনত ভাৰতে পুনৰবাৰ পৰমাণু পৰীক্ষণ কৰে ভাৰতৰ হাতত পৰমাণু অস্ত্ৰৰ উপৰিও আছে 25 লাখ সক্ৰিয় সৈন্য ইমান সৈন্য থকাৰ বাবে ভাৰত হৈছে বিশ্বৰ তৃতীয় বৃহত্তম সেনাবাহিনীৰ দেশ ভাৰতে আকাশ ভূমি আৰু সাবমেৰিনৰ পৰা পৰমাণু আক্ৰমণ কৰিবলৈ সক্ষম ভাৰতে কেৱল নিজৰ সুৰক্ষাৰ বাবেহে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে যেতিয়ালৈ ভাৰতৰ ওপৰত কোনেও আক্ৰমণ নকৰে ভাৰতেও কাৰো ওপৰত আক্ৰমণ কৰাৰ কথা নাভাবে তালিকাৰ 6 নম্বৰ স্থানত আছে পাকিস্তানেও ভাৰতৰ দৰে 1974 চনত পৰমাণু পৰীক্ষণ কৰে পাকিস্তানৰ হাতত 165টা পৰমাণু অস্ত্ৰ আছে যাৰ দ্বাৰা পাকিস্তানে আকাশ ভূমি আৰু সাবমেৰিনৰ পৰা আক্ৰমণ কৰিবলৈ সক্ষম এই পৰমাণু অস্ত্ৰৰ ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ কিছু আগত আছে যদিও সেনাবাহিনীৰ ক্ষেত্ৰত কিন্তু ভাৰত পাকিস্তানতকৈ বহুত আগত পাকিস্তানৰ আছে 7 লাখ সেনাবাহিনী লগতে আছে অত্যাধুনিক যুদ্ধ বিমান আৰু অসংখ্য যুদ্ধ জাহাজ ইমানবোৰ অস্ত্ৰ-শস্ত্ৰ থকাৰ বাবে পাকিস্তানে এই তালিকাৰ 6 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই তালিকাৰ 5 নম্বৰ স্থানত আছে ইংলেণ্ড 1952 চনৰ অক্টোবৰত ইংলেণ্ডে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিবলৈ সক্ষম হয় ইংলেণ্ড সেই সময়ত বিশ্বৰ তৃতীয় শক্তিশালী দেশ হিচাপে পৰিগণিত হয় ইংলেণ্ডে এই পৰ্যন্ত 45 বাৰ নিউক্লিয়াৰ টেষ্ট সম্পন্ন কৰিছে 80ৰ দশকত ইংলেণ্ডৰ হাতত 350টা পৰমাণু অস্ত্ৰ আছিল কিন্তু বৰ্তমান ইংলেণ্ডে পৰমাণু অস্ত্ৰ নিষিদ্ধ কৰিছে আৰু তেওঁলোকৰ বহুতো পৰমাণু অস্ত্ৰ তেওঁলোকে নিজেই নষ্ট কৰি পেলাইছে সেই হেতুকে ইংলেণ্ডৰ হাতত বৰ্তমান 225টা পৰমাণু অস্ত্ৰ মজুদ আছে যাৰ ফলত ইংলেণ্ডে এই তালিকাত 5 নম্বৰ স্থান দখল কৰিছে গতিকে যিখন দেশৰ হাতত 225টা পৰমাণু অস্ত্ৰ থাকে অসংখ্য ফাইটাৰ জেট আৰু সাবমেৰিন থাকে তেনে দেশক আন কোনো অস্ত্ৰৰেই প্ৰয়োজন নহয় এই তালিকাৰ 4ৰ্থ স্থানত আছে ফ্ৰান্স ইউৰোপৰ এখন সৰু দেশ হৈছে ফ্ৰান্স কিন্তু তেওঁলোকৰ শক্তিশালী সেনাবাহিনীৰ বাবে ফ্ৰান্স সমগ্ৰ বিশ্বতে বিখ্যাত
ফ্ৰান্সে নিজৰ দেশৰ বাবে অস্ত্ৰ নিৰ্মাণ কৰি চাহিদা পূৰণ কৰাৰ লগতে সমগ্ৰ বিশ্বতে বিক্ৰীও কৰে ফ্ৰান্সৰ যুদ্ধ বিমানবোৰ গোটেই পৃথিৱীতে সমাদৃত 1960ৰ পৰা 2010 লৈকে ফ্ৰান্সে মুঠ 210টা নিউক্লিয়াৰ টেষ্ট কৰিছে কিন্তু তাৰ পাছত ফ্ৰান্সৰ চৰকাৰে সিদ্ধান্ত লয় যে তেওঁলোকে আৰু পৰমাণু অস্ত্ৰ তৈয়াৰ নকৰে ফ্ৰান্সৰ হাতত বৰ্তমান 290টা পৰমাণু অস্ত্ৰ আছে বন্ধুসকল এই তালিকাৰ তৃতীয় স্থানত আছে চীন পৃথিৱীৰ এক মহাশক্তি হৈছে চীন পৃথিৱীৰ দ্বিতীয় বৃহত্তম সেনাবাহিনী আছে চীনৰ চীনে 1966 চনত প্ৰথমবাৰ পৰমাণু পৰীক্ষণ চলায় চীনে বৰ্তমানলৈ 22টা আকাশত আৰু 23টা মাটিৰ তলত মুঠ 45টা নিউক্লিয়াৰ টেষ্ট কৰিছে আৰু চীনৰ সৰ্বমুঠ 410টা পৰমাণু অস্ত্ৰ আছে লগতে চীনে ক্ৰমান্বয়ে পৰমাণু অস্ত্ৰৰ সংখ্যা বঢ়াই গৈয়ে আছে চীন তেওঁলোকৰ অত্যাধুনিক প্ৰযুক্তিৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত চীনে যুদ্ধ বিমানৰ পৰা আদি কৰি সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ নিজৰ দেশতে প্ৰস্তুত কৰে বন্ধুসকল আমেৰিকাই দখল কৰিছে এই তালিকাৰ দ্বিতীয় স্থান আপোনালোকে জানেনে আমেৰিকাই হৈছে প্ৰথমখন দেশ যিয়ে প্ৰথমে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিছিল আৰু লগতে আমেৰিকাই হৈছে প্ৰথমখন দেশ যিয়ে যুদ্ধত পৰমাণু অস্ত্ৰ ব্যৱহাৰো কৰিছে জাপানৰ হিৰোচিমা আৰু নাগাসাকিত আমেৰিকাই যি পৰমাণু আক্ৰমণ কৰিছিল তাক পৃথিৱীৰ আটাইতকৈ জঘন্য ঘটনা বুলি ক'লেও ভুল কোৱা নহ'ব আজি আমেৰিকাৰ হাতত প্ৰায় 5,500 পৰমাণু অস্ত্ৰ মজুদ আছে আৰু আমেৰিকাৰ হাতত থকা এই পৰমাণু অস্ত্ৰৰে গোটেই পৃথিৱীক প্ৰায় 30 বাৰ ধ্বংস কৰিব পৰা যাব আৰু সেইবাবে আমেৰিকাক পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ বুলি কোৱা হয় বন্ধুসকল এই তালিকাৰ 1 নম্বৰ স্থানত আছে ৰাছিয়াৰ হাতত বৰ্তমান 6,257টা পৰমাণু অস্ত্ৰ আছে পৰমাণু অস্ত্ৰৰ দিশেৰে চালে ৰাছিয়া পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ 1949 চনত ৰাছিয়াই প্ৰথমবাৰ পৰমাণু অস্ত্ৰ তৈয়াৰ কৰে আৰু তাৰ পাছৰ পৰাই ৰাছিয়া আৰু আমেৰিকাৰ মাজত পৰমাণু অস্ত্ৰ তৈয়াৰ কৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈ যায় আজি ৰাছিয়া সমগ্ৰ পৃথিৱীতে ভয়ংকৰ আৰু শক্তিশালী মাৰণাস্ত্ৰৰ বাবে বিখ্যাত ৰাছিয়াৰ হাতত আটাইতকৈ কম ৰেঞ্জৰ অস্ত্ৰৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ আটাইতকৈ ধ্বংসাত্মক পৰমাণু অস্ত্ৰও আছে 1962 চনত ৰাছিয়াত নিৰ্মিত ৰুছ বোম্বাৰ নামৰ পৰমাণু বোমাটো পৃথিৱীৰ আটাইতকৈ ধ্বংসাত্মক বোমা ই হিৰোচিমা আৰু নাগাসাকিত পেলোৱা পৰমাণু বোমাটোতকৈও বহু হাজাৰ গুণ বেছি শক্তিশালী তেনেহলে বন্ধুসকল এয়াই আছিল পৰমাণু শক্তি সম্পন্ন 10খন দেশ ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব লগতে আপোনালোকৰ বহুমূলীয়া মতামতসমূহ আমাক কমেন্ট কৰি নিশ্চয় জনাব পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিওত আজিলৈ আহিছো ধন্যবাদ